Hello students, welcome to my channel Physics Simplified. Moi Partho aru tumalake sai asa Physics Simplified with Partho. So moi eta entrance or playlist eta arambho korisu students for the students of Assam. Assamor students or babe moi entrance or video YouTube ot post kora arambho korisu. Already entrance number 1 or 2 moi disu. Moi previous year questions from NEET, JEE mains aru AIMS মই সলভ কৰি দিছো তোমালোকৰ বাবে হেখিনি সলভ কৰিলে তোমালোকৰ হেল্পফুল হ'ব সো আজি মই লৈ আহিছো এন্ট্ৰেন্স নম্বৰ 3 আজি টপিক হৈছে হল ৰেজিস্ট্যান্স ডিপেন্ডেন্স অন টেম্পাৰেচাৰ মই টপিক বাই টপিক এপ্ৰোচ কৰিছো তেতিয়া পঢ়িবলৈ বেছি ভাল হয় আৰু বেছি ক্লিয়াৰ হয় সো আজি আমি আৰম্ভ কৰিছো এন্ট্ৰেন্স নম্বৰ 3 লেটস বিগিন সো ষ্টুডেন্টস ৰেজিস্ট্যান্স ডিপেন্ডেন্স অন টেম্পাৰেচাৰ যেহেতু এটো এন্ট্ৰেন্স ক্লাস হয় মই বেছি ডিটেইলছত না যাও তোমালোকক ফৰ্মুলাটো দিম অকমান হিষ্ট্ৰীটো দিম কিয় হয় কেনেকৈ হয় আৰু তাৰ পিছত আমি প্ৰবলেম সলভ কৰিম সো প্ৰথম কথা এটা ওয়্যাৰৰ মাজত যোনটো ৰেজিস্ট্যান্স থাকে এটা ওয়্যাৰৰ মাজৰ দি ইলেক্ট্ৰনছ যায় ফ্ৰী ইলেক্ট্ৰনছ বিলাক যাওঁতে ইলেক্ট্ৰনছক ৰেজিস্ট্যান্স প্ৰভাইড কৰে ওয়্যাৰটোৱে সো হে ৰেজিস্ট্যান্সটো আৰ বুলি কয় এতিয়া টেম্পাৰেচাৰ যেতিয়া বাঢ়ি যাব যেতিয়া গৰম হৈ থাকিব টেম্পাৰেচাৰ যেতিয়া বাঢ়ি থাকিব তেনে হলে হে ওয়্যাৰটোৰ মাজত যোনটো ৰেজিস্ট্যান্স আছে হে ৰেজিস্ট্যান্সটো বাঢ়িব মানে আজি যদি 25 ডিগ্ৰী সেন্টিগ্ৰেড কালি যদি 30 ডিগ্ৰী সেন্টিগ্ৰেড হয় কালি যদি গৰমটো বেছি হয় তেনে হলে এটা ওয়্যাৰৰ মাজত যোনটো ৰেজিস্ট্যান্স আছে ৰেজিস্ট্যান্সটো বাঢ়ি যাব কিয় বাঢ়িব ৰিজনটো এইটোৱে যে যেতিয়া টেম্পাৰেচাৰ বাঢ়িব যেতিয়া বেছি গৰম হ'ব heat energy to বেছি হ'ব heat energy মানে thermal energy to বেছি হ'ব thermal energy to যদি বেছি হয় ওয়্যাৰ মাজত যোনকেটা ইলেক্ট্ৰনছ আছে ফ্ৰী ইলেক্ট্ৰনছ collision বেছি হ'ব গৰম বেছি হলে heat energy বেছি হ'ব heat energy বেছি হলে kinetic energy বেছি হ'ব কাৰণ energy transfer হৈ যায় তো kinetic energy হৈ গলে ইলেক্ট্ৰনছ মাজত কি হ'ব collision বেছি হ'ব খুন্দা বেছি খাব যেহেতু collision বেছি হ'ব বেছি খুন্দা খাব that is why resistance will increase আমি জানিব লাগে যে এটা ওয়্যাৰত ফৰ এন্ট্ৰেন্স ৰেজিস্ট্যান্স ইনক্ৰিজেস as temperature increases and the formula is RT equals to R naught 1 plus alpha del T তোমালোকে এটো লিখি লোৱা ফৰ্মুলাটো for those who are interested in clearing entrance examination simple formula ইয়াৰ পৰা বহুত কোৱেশ্চন আহিছে so RT হল resistance at T degree centigrade T degree centigrade 100 degree centigrade হ'ব পাৰে 200 degree centigrade হ'ব পাৰে দিয়া থাকিব R naught is the resistance at 0 degree centigrade not মানে 0 ব্ৰেকেটত আছে 1 plus alpha del T del T বুজাইছে হল change in temperature এটা আছে 0 degree centigrade আৰু যদি T degree centigrade হৈ যায় 100 change in temperature will be 100 minus 0 equal to 100 so del T denotes the change in temperature আৰু alpha হল temperature coefficient of resistance এটো এটা কনস্ট্যান্ট হয় বেলেগ বেলেগ কন্ডাক্টৰৰ কাৰণে বেলেগ বেলেগ মেটেৰিয়েলৰ কাৰণে ভ্যালুটো বেলেগ হয় ঠিক আছে এটা আমি ইয়াত বেছি নুখুমাও জাস্ট তোমালোকক কলো যে যেতিয়া টেম্পাৰেচাৰ বাঢ়ে ৰেজিস্ট্যান্স বাঢ়ে and the formula is this RT equal to R naught 1 plus alpha del T জলদি জলদি লিখি লোৱা after 10 seconds we will be starting our entrance solutions লিখা হৈছে students লিখা হল okay now let's move on to question number 1 students এটা question number 1 to লৈছো এটো তোমালোকৰ আহিছিলে AIEEE 2007 আজিকালি AIEEE হৈ গৈছে JEE mains question to পঢ়িছো resistance of a wire is 5 ohm at 50 degree centigrade and 6 ohm at 100 degree centigrade মানে 100 degree centigrade ত resistance 6 ohm আছিল 50 degree centigrade ত 5 ohm আছিল আমাক সুধিছে resistance at 0 degree centigrade will be how much 0 degree কিমান হ'ব হেতু সুধিছে কোৱেশ্চন টো বুজি পাইছা লিখি লৈছা সো এটা আমি সলভ কৰিম ফৰ্মুলাটো কি আছিল ষ্টুডেন্টস RT equals to R naught 1 plus alpha del T এটো ফৰ্মুলা আছিল তোমালোকক দিছিল only one formula সো প্ৰথম কি দিয়া আছে resistance is 5 ohm at 50 degree centigrade মানে 50 degree centigrade ত 5 ohm আছিল আৰু সেকেন্ড দিয়া আছে যে 6 ohm আছিল 100 degree centigrade ত সো ৰেজিস্ট্যান্স আছিল 5 ohm 50 degree centigrade ত এটো হৈ গৈছে হল R naught মানে কিমান ডিগ্ৰী সেন্টিগ্ৰেড 0 ডিগ্ৰী সেন্টিগ্ৰেড মই নাজানো কিমান আছিল 0 ডিগ্ৰী সেন্টিগ্ৰেডত হেকানে R naught এ লিখিছো 1 plus alpha del T
del T মানে change in temperature মানে final temperature minus initial temperature. So প্ৰথম কেছত কিমান টেম্পাৰেচাৰ আছিলে resistance is 5 ohm at 50 degree centigrade. Final temperature is 50 degree centigrade. Initial temperature are not মানে কিমান 0 degree centigrade. So del T কি লিখিম 50 minus 0 equal to 50. Equation 1 বুজি পাইছা তেনেকৈ দিয়া আছে resistance is 6 ohm at 100 degree centigrade ঠিক আছে 6 আছিলে ফৰ্মুলা পুট কৰিছো r not 1 plus alpha del T মানে change in temperature মানে 100 minus 0 equal to 100 equation number 2 আমাক সুধিছে resistance at 0 degree centigrade আমাক এই দুইটাৰ পৰা সুধিছে r not ৰ ভ্যালু কিমান হয় r not কিমান হয় সুধিছে ঠিক আছে কোৱেশ্চনটো বুজি পাইছা এটো এটা আমি সলভ কৰিম ঠিক আছে সো আমি সলভ কৰিম বহুত ধৰণৰ আছে সলভ কৰা মই জাস্ট ইজি ওয়ে ইউজ কৰিম ইকুৱেশ্যন 2 ডিভাইড বাই 1 কৰিছো 2 ডিভাইড বাই 1 কৰিলে কি পাওঁ 6 by 5 equals to r not cancel 1 plus 100 alpha by 1 plus 50 alpha 2 by 1 divide by 1 কৰিছো cross multiply কৰিছো 6 plus 6 into 50 300 alpha 5 plus 5 into 100 whole 500 alpha cross multiply কৰিছো or 6 minus 5 equal to 1 500 minus 300 equal to 200 alpha therefore alpha equals to 1 by 200 মই cross multiply কৰি পেলে alpha পালো 1 by 200 এটা আমাক alpha টো না লাগে আমাক কি লাগে resistance at 0 degree centigrade মানে r not লাগে আমাক r not কিমান হয় হেতু লাগে সো ইকুৱেশ্যন 1 ত মই alpha ভ্যালু টো পুট কৰি দিলো ইকুৱেশ্যন 1 টো এটো অলৰেডি আছিলে ইয়াত মই alpha ভ্যালু টো পুট কৰি দিলো alpha 1 by 200 পাইছো চাই থাকা 5 equals to r not 1 plus 1 by 200 put কৰিলো alpha into 50 ঠিক আছে or 5 equals to r not 1 plus 50 by 200 1 plus 1 by 4 50 into 4 200 1 plus 1 by 4 so 1 plus 1 by 4 কিমান হয় LCM is 4 plus 1 is 5 বুজি পাইছা there 5 equals to r not divided by 5 by 4 a to 5 cancel therefore r not equal to 4 to epine ahibo therefore 4 equals to r not বুজি পাইছা 5 cancel 1 equals to r not by 4 therefore r not equal to 4 to epine ahi goise therefore r not equal to 4 ohm so option number D will be the correct answer so answer to question AIEEE 2007E will be D 4 ohm so procedure to tumalake sai lo first time korisa likhi loa piso question khini tumalake fast koribo pariba very easy let's move on to question number 2 okay students aru eta question loisu etu AIEEE 2008 ot ahise so pohisu question to hol resistance of a bulb is 100 ohm at 100 degree centigrade 100 degree centigrade ot 100 kiman ase ohm as alpha dia ase temperature coefficient 0.005 ama khudise resistance will be 200 ohm at what temperature resistance 200 ohm ho jabo amak kiman temperature hobo hetu khudise thik ase so solve kenake korim amar formula to asile hol RT equals to r not 1 plus alpha del T eto amar formula asile RT hol resistance at T degree centigrade r not hol resistance at 0 degree centigrade but amar yat 0 degree centigrade dia nai amar yat 100 degree centigrade dise আৰু এটা ৰেজিস্ট্যান্স দিয়া আছে 200 ওম তাৰ টেম্পারেচাৰ টো খুদিছে মানে r নটো জায়গাত দিয়া আছে হল ইনিশিয়াল r100 সো এটো r100 লিখিলো আৰু যোনটো বাহিছে ৰেজিস্ট্যান্স এট t ডিগ্ৰী সেন্টিগ্ৰেড হেতু হল দিয়া আছে ৰেজিস্ট্যান্স ইকুৱেল টু 200 ওম সো ৰেজিস্ট্যান্স কিমান দিয়া আছে 200 ওম কথাটো বুজি পাইছানে ৰেজিস্ট্যান্স এট t ডিগ্ৰী সেন্টিগ্ৰেড কিমান আছিল 200 ওম এটা t কিমান হয় হেতু আমি উলাব লাগে ঠিক আছে সো এই বস্তুতে ভালকে লিখিলো মই ৰেজিস্ট্যান্স টি আছে 200 ইনিশিয়াল ৰেজিস্ট্যান্স আছিল 100 ডিগ্ৰী সেন্টিগ্ৰেডত আছিল 100 ওম 1 প্লাস আলফা ভ্যালু দিয়া আছে 5 by 1000 0.005 মানে 5 by 1000 into del T মানে change in temperature final temperature minus initial
ইনিশিয়েলটো আছিলে 100 ফাইনেলটো কিমান হয় 200 ওম ৰেজিষ্টেন্স কিমান টেম্পাৰেচাৰ হয় নাজানো হেতুৱে উলাব দিছে সো মই অকল টি বুলি লিখিলো আমি টি উলাব লাগে মাইনাস ফাইনেল টেম্পাৰেচাৰ ইজ টি মাইনাস ইনিশিয়েল টেম্পাৰেচাৰ ইজ 100 বুজি পালা आर टी रेजिस्टेंस 200 आर नॉट इनिशियल रेजिस्टेंस 100 इनिशियल रेजिस्टेंसर कारण टेम्परेचर आছিলে 100 सो माइनस 100 200 ओम कोनটো टेम्परेचर হৈছে নাজানো स्मॉल टी सो कैलकुलेट करा 2 इक्वल्स टू 1 प्लस 5/1000 माने के 1/200 कैंसिल কৰিলো t minus 100 2 minus 1 এপিনে গলে 1 2 minus 1 will be how much 1 এটো क्रॉस मल्टीप्लाई करा 200 to एपिने যাব বুজিটো পাইছা ক্যালকুলেশন এনেকে কৰো 200 equals to t minus 100 তোমালকে ক্যালকুলেশন কৰিবা কাৰণ এন্ট্ৰেন্সত অলপ ফাস্ট হ'ব লাগিব so t equals to 200 plus 100 so answer will be temperature equal to 200 plus 100 equal to 300 degree centigrade নিজে সলভ কৰা very easy question so answer will be option number c so AIEEE 2008 এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে পাৰিবা ঠিক আছে সো মই দুটা টাইপৰ কৰিলো ফাৰ্স্ট টাইপ বেলেগ সেকেন্ড টাইপ বেলেগ আৰু এটা টাইপ আছে হেতু কৰাই দিও তোমালোকে এন্ট্ৰেন্সত পাৰি যাবা চাই থাকিবা নেক্সট কোৱেশ্চন নম্বৰ 3 সো স্টুডেন্টস কোৱেশ্চন নম্বৰ 3 টো লৈছো এটো তোমালোকৰ আহিছিলে অল ইন্ডিয়া প্ৰি মেডিকেল টেষ্ট 2004 সো PMT 2004 কোৱেশ্চন सो এই টপিকটো যোনটো আমি পঢ়ি আছো ৰেজিস্টেন্স ডিপেন্ডেন্স অন টেম্পারেচার তিনটা টাইপৰ প্ৰবলেমে থাকে প্ৰবলেম নম্বৰ 1 কৰালো নম্বৰ 2 কৰালো এটা থাৰ্ড টাইপটো কৰি দিও এটো কৰিলে তোমালোকে সলভ কৰিব পাৰিবা সো লেটস সলভ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটো পঢ়িছো a wire has a resistance of 3.1 ohm at 30 degree centigrade বুজিলা and 4.5 ohm at 100 degree centigrade 30 degree centigrade eta resistance ase 3.1 100 degree centigrade resistance to besi 4.5 ohm eta ama khudisa alpha kiman hoy temperature coefficient to kiman option saita dias ঠিক আছে সো অপশন কেটা দেখিলে অলপমান টান লাগে 64253412 কেনেকৈ কৰিম অকমান ওয়াইজলি কৰিম চাই থাকা সো ফৰ্মুলাটো কি আছিল RT equals to R naught 1 plus alpha del T प्रथम इक्वेशन तो की दिया আছে रेजिस्टेंस इज 3.1 ओम एट 30 डिग्री सेंटीग्रेड सो रेजिस्टेंस हो गल 3.1 R नॉट माने इनिशियल ना जानो 1 प्लस अल्फा डेल टी माने चेंज इन टेम्परेचर फाइनल टेम्परेचर माइनस इनिशियल फाइनल टेम्परेचर दिया আছে হল एट 30 डिग्री सेंटीग्रेड इनिशियल R नॉट माने 0 सो 30 minus 0 equal to 30 बुझिला তেনেকৈ লিখিলো সেকেন্ড ইকুৱেশ্যন 4.5 ৰেজিস্টেন্স আছিলে R naught 1 plus alpha del T 100 degree centigrade so del T will be 100 minus 0 equal to 100 equation 1 equation 2 so দুটা ইকুৱেশ্যন তোমালোকে পাই গলা ইয়াৰ পৰা আলফা ভ্যালুটো লাগে so students এটো তোমালোকক এখিনি পৰা মই হোমৱৰ্ক দি দিছো তোমালোকক ইকুৱেশ্যন দুটা উলাই দিলো যেনেকৈ কৰা কৰিবা সাবস্টিটিউট কৰিব পাৰা বা ডিভাইড কৰিব পাৰা মই ইয়াৰ পৰা তোমালোকে আলফাৰ ভ্যালুটো উলাই পেলাই কমেন্ট সেকশনত জনাবা আলফা ভ্যালুটো কোনটো হয় অপচন নম্বৰ A B C or D কোনটো কারেক্ট হয় কৰিবা কৰি পেলাই মোক জনাবা কমেন্ট সেকশনত এই তিনটা কোৱেশ্চন যদি ফৰ্মুলাটো মুখস্থ কৰি তোমালোকে পাৰা তেনেহলে এন্ট্ৰেন্সত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে 100% পাৰিবা সো টাইপ 3 3 নম্বৰ কৰালো সো আশা কৰিছো একেটা তোমালোকে লিখি পালে পৰীক্ষাত আহিলে পাৰিবা আৰু একেটা টপিক মই একাৰণে লৈ আছো কাৰণ ইয়াপা বহুত কোৱেশ্চনছ এন্ট্ৰেন্সত আহে সো স্টুডেন্টস আৰু বেছি লেকচাৰ নিদু আজি ইমানে আছিল only 3 problem কৰিলো but all are important so temperature dependence on resistance for entrance is completed এনেকৈ মই ভিডিও বনাই গৈ থাকিম অকল তিনটা হৈছে স্টাৰ্ট কৰিছো সো আৰু বহুত ভিডিওস লাহে লাহে বনি গৈ থাকিব So take care, bhalke thakiba. Channel to jodi first time saisa subscribe kori loba, share koriba and do take care. Bye bye.